নমস্কাৰ আজি 6 জানুৱাৰী এই মুহূৰ্তত খন্দিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো দেশৰ আন ৰাজ্যৰ পিছত অসমত এবাৰ ভোট চুৰি অভিযোগ প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকা বিৰুদ্ধে কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদ গুৱাহাটী ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি আৰক্ষীৰ লগত সমুখ সমৰত যুৱক কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছৰ নেতা কৰ্মী প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাত বিসংগতিৰ অভিযোগ কংগ্ৰেছৰ দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত শ কংগ্ৰেছীৰ প্ৰতিবাদ বিজেপিৰ সুবিধা অনুযায়ী নিৰ্বাচন আয়োগে ভোটাৰ তালিকা প্ৰকাশ কৰা অভিযোগ উত্থাপন হৈছে একেটা পৰিয়ালত অতিৰিক্তভাৱে অন্তৰ্ভুক্ত হৈছে অচিনাকি ভোটাৰ ইয়াৰ যোগেদি বিজেপিয়ে ভোট চুৰি চেষ্টা চলাব বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে নিৰ্বাচন আয়োগক বিজেপি নিৰ্বাচনী মৰ্চা আখ্যা দিয়া হৈছে বিজেপি যুৱ মৰ্চা মহিলা মৰ্চাৰ দৰে কাম কৰে নিৰ্বাচন আয়োগে এই বিস্ফোৰণ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ বেয়া সমষ্টিত নতুন নাম অন্তৰ্ভুক্তি নিৰ্দেশৰ অভিযোগ বিজেপি বিৰোধ সেয়া সমষ্টিত নতুন নাম অন্তৰ্ভুক্তি নিৰ্দেশ গুগল মিটিঙত হৈছে দিলীপ শইকীয়াৰ বিৰুদ্ধে চিবিআই তদন্তৰ দাবী জনাইছে মীৰা বৰঠাকুৰে ইয়াৰ পাছৰ খবৰ বিভাজিত হৈছে ভাৰতীয় টেক্টনিক প্লেট ভূমিকম্পৰ পাছতে গৱেষকে দিলে ভয়ংকৰ সতৰ্কবাণী ভাঙি দুফাল হ'ব পাৰে ভাৰতৰ মানচিত্ৰ বিভাজিত হৈছে ভাৰতীয় টেক্টনিক প্লেট নিশ্চিন্ন হ'ব পাৰে লাডাখ উত্তৰাখণ্ড উত্তৰ প্ৰদেশ ছিকিম ভূবিজ্ঞানী তথ্যত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য তিব্বতৰ গভীৰতম অংশত ভগ্ন ভাৰতীয় টেক্টনিক প্লেট যিকোনো মুহূৰ্ততে ভূগৰ্ভৰ অংশ খহি সৃষ্টি হ'ব পাৰে নদীৰ ইউৰেছিয়ান প্লেটৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত দুৰ্বল হৈ পৰিছে ভূগৰ্ভ ফলত যিকোনো মুহূৰ্ততে হ'ব পাৰে অনাকাংক্ষিত ঘটনা হিমালয়ৰ উৎপত্তি হৈছিল ইউৰেছিয়ান প্লেটৰ সংঘৰ্ষতে দিবলৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খবৰ বিজেপি চতুৱালি বুজি পাইছে অসমৰ ৰাইজে সমগ্ৰ দেশৰ জনতাক ঠগ প্ৰবঞ্চনা কৰিছে বিজেপিয়ে অসমৰ ৰাইজক আটাইতকৈ বেছি অন্যায় কৰিছে বিজেপিয়ে দেশৰ প্ৰায়বোৰ সম্পদ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিলে এনেদৰে মন্তব্য কৰিছে ৰাজেন গোহাঁই মন্তব্য কৰি কয় মিয়াৰ ভয় দেখুওৱা বিজেপিৰ সংবিধানত নাই মিয়া বিৰোধী মিয়াৰ বিৰুদ্ধে এটাও কথা লিখা নাই বিজেপিৰ সংবিধানত স্বাভিমান আত্মসন্মান থকাসকলে ত্যাগ কৰক বিজেপি দল বিজেপিৰ বিৰুদ্ধে এইদৰে সৰব এজেপিৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই ইয়াৰ পাছৰ খবৰ অসমত কৃষি অৰ্থনীতি গঢ়িছে উচ্ছেদিত মিয়াই সেয়ে মিয়াৰ ওপৰত খেন চকু চৰকাৰ মুখ্যমন্ত্ৰীৰ খেতিৰ জৰিয়তে উত্তৰ পূবৰ চাহিদা পূৰণ কৰে মিয়া মুছলমানে সেয়ে আক্ৰোশমূলকভাৱে মিয়া মুছলমানক টাৰ্গেট কৰা হৈছে এইবাৰ এইদৰে মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে স্কুল কলেজ উদ্যোগ স্থাপন কৰিব নোৱাৰা মাটিটো চলিছে উচ্ছেদ আনপিনে উচ্ছেদ নকৰা প্ৰতিশ্ৰুতি দি সংগ্ৰহ কৰা হৈছে হাজাৰ হাজাৰ টকা প্ৰতি বিঘা মাটিৰ বিনিময়ত সংগ্ৰহ হৈছে ৩,০০০ কোটি টকা ধন লোৱাৰ পিছতো কাহিনীয়া হৈছে মাটি আৰু জীৱিকা প্ৰচণ্ড শীতৰ মাজত মিয়াৰ ওপৰত নিৰ্যাতন বন্ধ কৰক চৰকাৰে শীতৰ মাজত খাদ্য বাসস্থানৰ পৰা বঞ্চিত কৰিছে চৰকাৰে উচ্ছেদিতৰ সংস্থাপনৰ দাবীত বিধায়ক আমিনুল ইছলামৰ এই বিস্ফোৰণ পৰৱৰ্তী খবৰ পঞ্জাৱৰ কৃষক আন্দোলনৰ দৰেই অসমৰ কৃষকে কপালে ৰাজপথত বস্তাই বস্তাই আলু দলিয়াই বৃহৎ প্ৰতিবাদ কৃষকৰ শস্যৰ উচিত মূল্য দাবীৰে কঁপিছে উজনি অসম কৃষি বিভাগৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে প্ৰতি কিলো আলুত মাত্ৰ 6 পৰা 7 টকাহে লাভ কৰে থলুৱা কৃষকে বজাৰত অত্যাধিক মূল্যৰ পাছতো বঞ্চিত হৈছে থলুৱা কৃষকসকল ২৫০০ হেক্টৰ ভূমিত আলুৰ খেতি কৰি লোকচানৰ সন্মুখীন হয় কৃষক শদিয়া ৰাজপথত আলুৰ উচিত মূল্য দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ইয়াৰ পাছৰ খবৰ জল্পনা কল্পনা চলি থকাৰ মাজতে বিৰোধী মিত্ৰতাৰ ৰূপৰেখা চূড়ান্ত হোৱাৰ দিশে বুলি ক'লে লুৰিণজ্যোতি গগৈয়ে জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীকহে প্ৰাৰ্থিত্ব প্ৰদানৰ পোষকতা লুৰিণজ্যোতি গগৈ খচৰা ভোটাৰ তালিকাৰ বিসংগতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিৰোধীৰ নেতাজনে অসমৰ বিধানসভা নিৰ্বাচন সমাগত ইতিমধ্যে শাসক বিৰোধীয়ে প্ৰস্তুতি আৰম্ভ কৰিছে শাসকীয় দলৰ বিপৰীতে বিৰোধী স্থিতি এতিয়াও নৰম দেখা গৈছে কিয়নো বিৰোধী ৰাজনৈতিক দলসমূহৰ মিত্ৰতা এতিয়া চূড়ান্ত হোৱা নাই বিৰোধী মূল কংগ্ৰেছ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে এতিয়াও বিপৰীত স্থিতিত আছে অৱশ্যে মাঘ বিহুৰ আগে পিছে বিৰোধী ৰাজনৈতিক দলসমূহৰ মিত্ৰতা চূড়ান্ত হ'ব বুলি ঘোষণা কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এই সন্দৰ্ভত গগৈয়ে কয় বিৰোধী নিশ্চিতভাৱে ঐক্যবদ্ধ হ'ব সেই দিশেৰে আমি অগ্ৰসৰ হৈছোঁ মাঘ বিহুৰ আগে পিছে বিৰোধী ৰাজনৈতিক শক্তিসমূহৰ মাজত যি মিত্ৰতা তাৰ চূড়ান্ত ৰূপৰেখা নিৰ্ধাৰণ হ'ব
ইতিমধ্যে আনুষ্ঠানিকভাৱে সভা আৰু আনুষ্ঠানিকভাৱে আলোচনা চলি আছে। বিৰোধী একত্ৰিত হৈ ভোট বিভাজন ৰোধ কৰি সৰ্বশক্তিৰে নিৰ্বাচনত জঁপিয়াই পৰিবলৈ আমি আগবাঢ়িছোঁ আৰু দৃঢ়তাৰে বিশ্বাস কৰোঁ বিৰোধী একত্ৰিত হ'লে বিজেপিৰ নিস্তাৰ নাই। বুজাপৰাৰ মাজেৰে ইটো দলে সিটো দলৰ প্ৰতি সন্মান প্ৰদৰ্শনেৰে আগন্তুক দিনত আগবাঢ়িবলৈ সাধাৰণ জনগণৰ মাজত এটা বাৰ্তা দিব পাৰিম। আমি আশাবাদী যিটো ৰাজনৈতিক পৰিৱেশ বিচাৰিছে সেইটো মানুহৰ মাজত আহিব। শেহতীয়াকৈ প্ৰকাশ হোৱা ভোটাৰৰ খচৰা তালিকাৰ বিসংগতি সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে কয়, ভোটাৰ তালিকাৰ যি বিশেষ পুনৰীক্ষণ চলিছে আমি তাত দেখিছোঁ যে কিছু অচিনাকি মানুহৰ নাম সন্নিৱিষ্ট হৈছে। যেতিয়াই নিৰ্বাচন আয়োগে ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে তেতিয়া আমি আশংকা প্ৰকাশ কৰিছিলোঁ। কাৰণ বিহাৰৰ পিছত অসমত এছআৰ নহয় বুলি কৈছিল। কিন্তু যেতিয়াই বিহাৰ নিৰ্বাচনৰ ফলাফল আহিল লগে লগে অসমতো এছআৰ হ'ব বুলি ঘোষণা কৰিলে। তেতিয়াই অসমৰ ৰাইজৰ শংকা আৰু সন্দেহ হৈছিল বিহাৰৰ সম্পৰীক্ষা অসমতো প্ৰয়োগ কৰি ৰাজনৈতিক মুনাফা ল'ব। সেয়া কিছু আভাস দেখিবলৈ পোৱা গৈছে। আমাৰ থলুৱা মানুহৰ ঘৰত যাদৱ উপাধিৰ মানুহ পোৱা গৈছে। সেয়া ঘৰৰ গৰাকীয়ে চিনি নাপায়। আমি পূৰ্বতে কৰা শংকা আৰু সন্দেহক ভোটাৰ তালিকাত যাদৱ উপাধিৰ নাম পোৱাটো বাস্তৱত প্ৰতিফলন ঘটাইছে। এই ক্ষেত্ৰত নিৰ্বাচন আয়োগক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই গগৈয়ে কয়, দেশৰ নিৰ্বাচন আয়োগে গুৰুত্ব সহকাৰে গ্ৰহণ কৰক। কাৰণ আজি বিজেপি চৰকাৰ আছে, সৰ্বকালৰ বাবে বিজেপি চৰকাৰ নাথাকে। যিবোৰ বিধি বৰ্হিভূত কথা বতৰা আৰু বিশেষকৈ নিৰ্বাচন আয়োগে বিজেপিৰ হৈ কাম কৰি থকা অভিযোগ মানুহৰ মাজত আহিছে সেইটো কোনো কাৰণতে ভাল কথা নহয়। সুস্থ গণতান্ত্ৰিক বাতাবৰণ সুস্থ ঐতিহ্য পৰম্পৰাৰ কাৰণে ভাল কথা নহয়। তেওঁ লগতে কয়, নিৰ্বাচন আয়োগৰ দায়িত্ব আছে যে কোনো ধৰণে এই ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সময়ত বাহিৰৰ পৰা মানুহ আনি ভৰাই দিয়া নহয়। দ্বিতীয়তে যি ঠাইত তেওঁলোকে ভোট কম পাম বুলি ভাবে স্থানীয় বাসিন্দাৰ নাম যাতে কৰ্তন নকৰে এই ক্ষেত্ৰত সকলো ৰাজনৈতিক দলে সতৰ্ক দৃষ্টি ৰাখিব লাগিব আৰু এই ক্ষেত্ৰত BLO সকলৰো জাতীয় দায়িত্ব আছে। অসমৰ ৰাজনৈতিক অধিকাৰত যাতে বাহিৰৰ লোকে নিৰ্ণায়ক ভূমিকা ল'ব নোৱাৰে ইয়াক সকলোৰে দৃষ্টি ৰখাটো বহু প্ৰয়োজন। বিৰোধী ঐক্যবদ্ধ নোহোৱাৰ আগতেই ৰাইজৰ দলে মৰিয়নি সমষ্টিত প্ৰাৰ্থী নিক্ষেপ কৰা প্ৰসংগত লুৰিণজ্যোতি গগৈয়ে কয়, আমি আলোচনা কৰাৰ পিছতহে চূড়ান্ত সিদ্ধান্ত সকলোৱে লোৱাটো প্ৰয়োজন। কাৰণ প্ৰাৰ্থী ঘোষণা কৰাটো আৰু জয়লাভ কৰি যোৱাটো মূল কথা। ময়ো বিভিন্ন স্থানত প্ৰাৰ্থী ঘোষণা কৰিব পাৰিম, কিন্তু জয়লাভ কৰিব পৰা প্ৰাৰ্থীগৰাকী আৰু সংগঠন আদি কৰি সকলো কথা বিশ্লেষণ কৰিহে চূড়ান্ত সিদ্ধান্ত ল'ব লাগে। কাৰণ চৰকাৰ বনাবলৈ হ'লে বিধায়ক জিকি যাবই লাগিব। তাৰ কাৰণে সকলো জঁপিয়াই পৰিব লাগিব, সকলোৱে সহায় কৰিব লাগিব সকলো বিৰোধী দলক। লুৰিণজ্যোতি গগৈয়ে বিভিন্ন সমষ্টিত নিৰ্বাচনী যুঁজা চলোৱা সন্দৰ্ভত শেহতীয়া চৰ্চা চলিছে। খোৱাং সমষ্টিত গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও এক খবৰ ওলাইছে। এই সন্দৰ্ভত গগৈয়ে স্পষ্ট কৰি দিয়ে, এই বিষয়ত দলৰ মজিয়াত আলোচনা চলি আছে। মই য'ত প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰয়োজন দলে সিদ্ধান্ত ল'ব। চৰ্চা চলা আৰু সঠিক আৰু শুদ্ধ সিদ্ধান্ত লোৱা তাৰ কাৰণে এটা পৰ্যালোচনাৰ প্ৰয়োজন, বিশ্লেষণৰ প্ৰয়োজন। সেইটো আমাৰ দলৰ মাজত হ'ব আৰু সিদ্ধান্ত ল'ব। আনহাতে ৰাজেন গোহাঁই আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰসংগত আলোচনা চলি আছে বুলিও উল্লেখ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।